মালিগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন অধ্যক্ষ শামছুল হুদা ডাঙৰীয়াই আজি 28 জানুৱাৰীত 90 বৰ্ষত ভৰি দিয়ে। এসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অতিকৈ ঘনিষ্ঠ হুদা ডাঙৰীয়া বৰ্তমানেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী সজ্যেষ্ঠ অধিবক্তা হিচাপে অধিষ্ঠিত হৈ আছে। তেখেত ৰাজনীতিত যোৱাৰ আগলৈকে ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ সম্পাদকৰ দায়িত্বটো আছিল। তেখেতৰ আজিৰ এই পবিত্ৰ উপজা দিনটোত মালিগাঁও অঞ্চলৰ অসংখ্য লোকে তেখেতৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ভিৰ কৰেহি। আজি 90 বছৰত ভৰি দিয়া হুদা ডাঙৰীয়াই তেখেতক মৰমেৰে উপচাই পেলোৱা সকলো উপস্থিত অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। এতিয়া মোৰ 90 ভৰি দিছে 90 ভৰি দিছে আপোনাৰ ল'ৰা হি এলএলবি হি 89ত কোৰ্টত জইন কৰিছে আৰু এতিয়া তাৰ যিখিনি বয়স এতিয়ালৈকে যিমানখিনি হৈছে প্ৰায় 40 বছৰ 30-40 বছৰ আৰু হাইকোৰ্টত হৈছে আৰু সি ইয়াতে উন্নয়ন কমিটিৰ সভাপতি পাতিছে ৰাইজে। সি অমায়িক ভদ্ৰ ল'ৰা বুলি তাৰ লগৰ তাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ গগৈ জইণ্ট ডাইৰেক্টৰ ভেটেৰিনাৰী ৰিটায়াৰ হোৱাৰ পিছত তাৰ লগত একেটা সহযোগী বন্ধু আৰু তেওঁ জেনেৰেল ছেক্ৰেটাৰী আৰু সি সভাপতি। সিহঁতে ৰাইজক সকলো সমিলমিলৰ কাৰণে 83 পৰা 87ৰ ভিতৰত মই গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ এডমিনিষ্ট্ৰেটৰ আছিলোঁ আৰু এপিল কমিটিৰ মই চেয়াৰমেন আছিলোঁ। ইয়াৰ পৰাই মই হাইকোৰ্টত ওকালতি কৰিও আছিলোঁ আৰু পৰৱৰ্তী কালত মই MLA আৰু পৰৱৰ্তী কালত মন্ত্ৰী এই ধৰণে মোৰ জীৱনটো মানে 96লৈকে অতিবাহিত হৈছিলে। তাৰপিছত পুনৰ আকৌ মই ওকালতি আৰম্ভ হাইকোৰ্টৰ উকিল মই এতিয়াও হৈ আছোঁ। ওকালতি মই 76ৰ পৰা কৰিছিলোঁ 2025 এতিয়া প্ৰায় 50 বছৰ হৈছে হাইকোৰ্টত। মই শামছুল হুদা, যদিও হজ কৰা হয় মানুহে আলহাজ কয়, মই হজ কৰা মানুহ আৰু মোৰ পিতৃ মৌলানা চান মহম্মদ লেট চাম মহম্মদ অৰিজিনেল ঘৰ ভিলেজ দলবাৰী মৰিগাঁৱৰ গাতে লাগি থকা দলবাৰী গাঁও। আজি মৰিগাঁৱৰ টাউনৰ ভিতৰতেই দলবাৰী আৰু তাত আমাৰ পথাৰ খেতি বাতি সকলো ভাই ককাই সকলোৰে জন্ম সকলোৱে কটন কলেজতো 3জন ভাই পঢ়িছিলে, ব্ৰাদাৰ পঢ়িছিল কটন কলেজ। মই কটন কলেজতো পঢ়িছিলে 3জনে আৰু মই নগাঁও কলেজৰ দৰ্শন হাইস্কুলৰ পৰা নগাঁও কলেজৰ পৰা বি বৰুৱা কলেজ ইউনিভাৰ্চিটি ল কলেজ এনেকৈ পঢ়ি মই গুৱাহাটীত ওকালতি কৰি আছোঁ আৰু অন্য ককাই ভাই ল'ৰা ছোৱালীবিলাক হাতীগাঁৱত নিজৰ ঘৰ দুৱাৰ আছে। জলিল চাহাব আৰু মোক অসমৰ পৰা পঠিয়াইছিলে তালকাটৰা ষ্টেডিয়ামত। তাত ৰাজীৱ গান্ধী তাতে আছিলে, কুৰেচি আছিলে, চফি কুৰেচি। সেই মিটিঙত মই বক্তৃতা দিছিলোঁ। বক্তৃতা দি নমাৰ পিছত এই বেগম আবিদাই আহি মোক অভিভাষণ দিছে। ফখৰুদ্দিন আলি চাহাবৰ ৱাইফ বেগম আবিদা, এইজন হ'ল খুব হেৰি লিডাৰ বদলপুৰৰ আব্দুল জলিল MLA আছিলে শ্বিলঙৰ সময়ত, ভেৰি প্ৰমিনেণ্ট দিছ ইজ ওৱান আসপেক্ট। কিন্তু হেমন্তৰ ছাপৰ্টাৰ যে মই হওঁ বা কংগ্ৰেছ পাৰ্টীয়ে মোক ভালকৈ জানে। মাধৱেন্দ্ৰ শৰ্মাৰ ক্ষেত্ৰত মোক কংগ্ৰেছ পাৰ্টীক বক্তৃতা দিব মাতিছিলে। মই তাত বক্তৃতা দিছিলোঁ যে লেট 10 guilty men be released rather one innocent to suffer। সেই মানুহ নহয়, সি কাকো হত্যা কৰিব যোৱা নাই। বহুত মানে ক্ৰিমিনেল কেছ কৰিছে। ধীৰাজ চৌধুৰী মোৰ ক্লাছ 55ত আমি মেট্ৰিক পাছ। ধীৰাজ চৌধুৰীক মোক লগত দিলে, সেই কেছটো আমি সফলে কৰিছোঁ। তাৰপিছতে বহুতবিলাক পুলিচৰ নলবাৰীত পুলিচে কাৰোবাক মাৰিছিলে, সেই কেছৰ উকিলো মই আছিলোঁ হাইকোৰ্টত। সিহঁতৰ বেইলবিলাক কৰাইছিলোঁ। এনেধৰণৰ মোৰ কথা বতৰাবিলাক সেই সময়ৰ পাৰ্টীৰ মানুহেও শলাগিছিলে আৰু এই বহুত ধৰণৰ কেছ মই হাইকোৰ্টত মই কৰিছিলোঁ। কৰোঁতে মই এইবিলাক কাৰণত বেগম আবিদাৰ কেছৰ কাৰণে, গিলৰ কেছৰ কাৰণে মই নলবাৰী বৰপেটা ৰঙিয়া পৰ্যন্ত মই যাবলগীয়া হৈছিলে। এইবিলাকত মই গৈছিলোঁ আৰু সেইভাৱে মোক আনৰ হেৰিহঁতে সফল ফখৰুদ্দিন চাহাবৰ ৱাইফে তালকাটৰা ষ্টেডিয়ামতহে মোক অভিভাষণ দিছে। এখন ফটো আপোনাক দেখিছিলোঁ এতিয়া। সেইখন ফটোত মানে মৌলানা জলিল চাহাব আছে, বদলপুৰৰ এজন মৌলানা, খুব ধাৰ্মিক মানুহ। তেখেতৰ মানে পৰিয়ালবৰ্গ এতিয়া আছে কোনোবাই, তেখেতৰ নামত মাদ্ৰাছাও আছে। তেখেতো গৈছিলে মজলিছে মছাৱাৰাৰ কাৰণে তালকাটৰা ষ্টেডিয়ামত মই বক্তৃতা দিছিলোঁ। বক্তৃতাৰ পৰা নামি অহাৰ লগে লগে বেগম আবিদা আৰু
হেৰি বাংলা দলিত চাহাব আহি মোক মানে অভেশ্যন দিছে, ফটো চটোবিলাক ফটোৱাইছিলে। সেই ফটো মোক কোনোবাই দিছিলে। তেখেতে মৌলানা মানুহ হৈ এখন ফটো তেখেতে ঘৰত লৈ গৈছিলে, বাকচৰ তলত ৰাখিছিলে। মৌলানাবিলাকে ফটো ৰাখিব নাপায়। মৃত্যুৰ পিছত যেতিয়া বাকচটো খোলে, তেখেতে মৌলানাৰ এখন বাকচৰ তলত এখন ফটো আছে। কাৰ ফটো চবে চাই থাকে যে হুদা জলিল চাহাব আৰু বেগম আবিদাৰ ফটো। পাব্লিকে এতিয়া দেখা পাই কৈছে মৌলানাৰ ফটো চাই, এনেকুৱা কথা বতৰা এটা কৈছিলে, পাব্লিকে মোৰ ওচৰত কৈছিলে। তো সেইবিলাক সৎ মৌলানা আছিলে, মৌলানা জলিল চাহাব, খুব ভেনাৰেটেড পাৰ্চন। বিজন মহাজনে মোক দেখা পালে মোক সেৱা কৰে। ইমান অমায়িক, ইমান ভদ্ৰ। সি তাৰ যিবিলাক কোৰ্ট কাছাৰীত কেছ কৰে, সেইবিলাক কেছত মোৰ চকুৰ আগতে কৰে। এই বেইল টেইলবিলাকত সি বৰ সুন্দৰ এক্সপাৰ্টকৈ কৰে। আৰু সি যেনেধৰণে কোৰ্টবিলাকত সহায় চহাই কথা ক'ব খোজে, সেইটো আমি বুঢ়াকালত এনে কথা আমি নকওঁ, কিন্তু সি কৰি পেলাই আদায় কৰি পেলাব পাৰে। বিজনৰ ঘৰ জোৰপুখুৰীৰ ওচৰতে। এই ঘৰটোত বাপেক আছিলে জুডিচিয়েল হাকিম আছিলে, চাব ডিভিজনেল মেজিষ্ট্ৰেট আছিলে। মোক তাহাঁতৰ ঘৰৰ মানুহে কৈছে বাপেকৰ আঙুলিকেইটা বৰ ডাঙৰ ডাঙৰ মজবুত আছিলে। বিপদত আহিলে মই তোমাৰ বাবাৰ আঙুলিকেইটা বোলে ডাঙৰ আছিলে, চাওঁ তোমাৰ আঙুলি চাওঁ। সি মোক দৰবাৰ কোৰ্টত কেছ কৰিব আহিলেও মোক যদি মই আহোঁতে দেখা পাই কৰবাত, চব মানুহৰ আগতে সেৱা কৰি পেলাব। ইমান অমায়িক। এতিয়াও যদি পথে পায় একদম ছাৰ মই ইমান অমায়িক মানুহটো ভগৱানে ৰাস্তাই এৰি দিব নিদিব। মই ককাই বহুত মৰম কৰে আৰু তেখেতক মেইনলি মই বহুত ইনস্পায়াৰ হওঁ, কাৰণ তেখেতৰ যোনখিনি কাৰেজ বা ইণ্টিগ্ৰিটি এণ্ড এথিকেল যোনখিনি তাহাঁতৰ জাজমেণ্ট, তেওঁ বহুত ভাল জাজমেণ্ট দিয়ে। তেওঁৰ কমিউনিকেশ্যন স্কিলখিনিও শিকিব লগা আৰু সেইকাৰণে বহুত, যিহেতুকে তেখেতে বহুত ধুনীয়াকৈ বস্তুখিনি হেণ্ডেল কৰিব জানে, তো মই ভাবোঁ কি কমন মানুহেও সেইখিনি শিকিব লাগে। 90 তেখেতে ভালেই হয়। তেখেতৰ লগত আমাৰ মানে ৰিলেশ্যনটো কেনেকুৱা, মোৰ হাজবেণ্ড পুলিচত হয়, তেওঁৰ লগত বহুত বছৰে আছিল থাকাত। তেতিয়াৰ পৰাই আমি আহ যাহ কৰিছিলোঁ। ভাল মানুহজন। আজি 90ত ভৰি দিলে, সেইকাৰণে মাতিলে তেওঁলোকে ইয়ালৈ, আহিলোঁ। আৰু তেওঁ জীয়াই থওক, আমি আশীৰ্বাদ কৰিছোঁ। দেশৰ মানে সকলোৰে কাৰণে ভাল হেৰি কৰি থৈ যাওক, মানে আগবাঢ়াই দেখুৱাই থৈ যাওক আমাৰ নতুন জেনেৰেশ্যন যিবিলাক আহিছে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।